অৰঙে দৰঙে মোৰ চেনেলৰ কাৰণে আহি ছাৰৰ লগত আহি দুআষাৰ বাৰ্তালাপ কৰিম। ছাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, ছাৰ দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, এগৰাকী কবি, এগৰাকী প্ৰসিদ্ধ গীতিকাৰ। আজি ছাৰৰ উপজা দিন। ছাৰ, এই উপজা দিনত আপোনাক আমি আমাৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। ধন্যবাদ। আৰু আপুনি শতায়ু গৌৰৱক আজিৰ দিনটোতে, আজি মে' দিৱস, এটা তাৎপৰ্যপূৰ্ণ দিন। এই দিনটো আপোনাৰ কাৰণে উপজা দিন। ছাৰ, আপোনাৰ আজি দিনটোৰ অনুভৱ কেনেকুৱা? জন্মদিনটোত আজি বিভিন্নজনে আপোনাক আজি উপচাই দিছে। জন্মদিন বুলি মোৰ বিশেষ একো ৰিয়েকশ্যন নাই, কিন্তু মোৰ মনে মনে ভাল লাগে যে মই বহু দূৰ আগবাঢ়ি আহিলোঁ খোজকাঢ়ি কাঢ়ি জীৱন পথত। সকলোৱে মোক আজি অভিনন্দিত কৰিছে, আশীৰ্বাদ দিছে, শুভেচ্ছা জনাইছে। তাৰদ্বাৰা মোৰ হিয়াখন ভৰি উঠিছে। আনকি মোৰ প্ৰাক্তন ছাত্ৰীসকলৰ কেইবাগৰাকীও আজি নগাঁৱৰ পৰা আহিছে। তেওঁলোকে মোৰ উপজা দিন বুলি, তেওঁলোকৰ লগত তেওঁলোকৰ স্বামীও আহিছে কাৰোবাৰ। তাৰপিছত আজি তাৰ লগতে এটা আনন্দৰ কথা এইটোৱে যে মোৰ ওচৰ চুবুৰীয়া মানুহকো মই আজি মাতিছোঁ। এইকাৰণেই মোৰ একমাত্ৰ ছোৱালী ডক্টৰ জোৱাহিৰা তাবাছুমৰ এজনীয়ে মাত্ৰ ছোৱালী, তাই আজি পৰীক্ষাত খুব সুন্দৰ ৰিজাল্ট কৰি উত্তীৰ্ণ হৈছে। ছাৰ, তাৰ বাবেও আপোনাক আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। ধন্যবাদ। ছোৱালীজনীক আমি আশীৰ্বাদ জনাইছোঁ। আপোনাৰ নাতিনী তাই 89% পাই সকলোকেইটা বিষয়তে লেটাৰ পাইছে। সুন্দৰ কথা। গতিকে আজি মোৰ এটা আনন্দৰ বিষয়। গতিকে 2 in 1 দুটা মিলাই পেলাই মই আজি ঘৰত এটা সামান্য আপ্যায়নৰ ব্যৱস্থা কৰিছে। ছাৰ, আপোনাৰ ঘৰখন কাচিজোন বুলি আমি জানো, এখন এটা সময়ৰ প্ৰখ্যাত শিশু আলোচনী। আপোনাৰ পিতৃ প্ৰথিতযশা সাহিত্যিক এম ইব্ৰাহিম আলী। তেখেত অকল কবিয়ে নাছিল, অকল সাহিত্যিকে নাছিল, তেখেত এগৰাকী শিক্ষাবিদ আছিল। তেখেত পাঠ্যপুথি প্ৰণেতা আছিল। এম ইব্ৰাহিম আপোনাৰ পিতৃ, তফজ্জুল আলী আপোনাৰ মোমাইদেউ, ডক্টৰ ইৰছাদ আলী আপোনাৰ এগৰাকী গুণী চিত্ৰশিল্পী। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় নৃতত্ব বিভাগৰ তেওঁ অধ্যাপক। মোৰ কথা হ'ল, আপোনাৰ ইমানবোৰ সাহিত্যিক, কবি, প্ৰখ্যাত লোক, সেইসকল কিন্তু আজি কোনো নাই। এম ইব্ৰাহিম আলী নাই, তফজ্জুল আলী নাই, ডক্টৰ ইৰছাদ আলী গুচি গ'ল, আপোনাৰ দ্বিতীয়জন ভাতৃ ইমৰান আলী দৰঙী গ'লগৈ, আপোনাৰ মাতৃ গ'লগৈ, আপোনাৰ কিন্তু বহুত আপোনাৰ ভনীগৰাকী আপুনি হেৰুৱালে, আপোনাৰ নিজৰ জ্যেষ্ঠ পুত্ৰ, আপোনাৰ সহধৰ্মিনী বাইদেউ, আপুনি সকলোকে আপুনি এৰিছে। আজিৰ দিনটোত আজি মোৰ বিশেষকৈ এই কথাবিলাক মনলৈ আহিছে। ইমানখিনি প্ৰত্যাহ্বানৰ মাজত আপুনি সুন্দৰভাৱে আপুনি সমাজৰ মাজত জিলিকি আছে। আপুনি কি মন্ত্ৰ আপোনাৰ যে আপুনি ইমানখিনি বেদনা, ইমানখিনি যন্ত্ৰণাৰ মাজতো আপুনি ইদ্ৰিছালী হিচাপে আপুনি সুন্দৰকে আপুনি জীৱন নিৰ্বাহ কৰিছে। মোৰ জীৱনৰ দৰ্শন বুলি ঠিক নকওঁ, মোৰ জীৱন সম্পৰ্কে মোৰ ধাৰণাটো এনেকুৱা, জীৱনত সংঘাত আহিবই, সুখ দুখ এইবিলাক আহিব, কিন্তু জীৱনৰ অন্য এটা দিশো আছে যে মানুহৰ মনত বহুত সন্তোষজনক কথাও থাকে চাৰিওপিনে। সেইবিলাক বুটলিবৰ কাৰণে বা কেতিয়াবা যে অযাচিতে যেতিয়া আহি যায় ভাল লাগে। আৰু মই সেইখিনিকে মূলধন কৰি মোৰ যিবিলাক মনত আঘাত আছে, দুখ আছে, মই ক'ব নোৱাৰোঁ যে এইটো মই একেবাৰে মোৰ মনত একো দুখ নাই। এই আপুনি যিবিলাক মৃত্যুৰ কথা ক'লে, মই জীৱনত যি হেৰুৱাৰ কথা ক'লে, সেইবিলাকৰ বেদনা মোৰ বুকুত আছে। কিন্তু সেই বেদনাবিলাকৰ পৰা মোক অকণমান সকাহ দিয়ে এই ধৰণৰ ৰাজহুৱা জীৱনত মোৰ প্ৰৱেশ কৰিলে। বহুজন মানুহ লগ পাওঁ, আপুনিতো লিখিছিলে বাটে ঘাটে ইমান মানুহ,
এই মানুহ মোৰ এটা বৰ প্ৰিয় বিষয়। মই মানুহ লগ পোৱাই নহয়, মই তেওঁলোকক অধ্যয়ন কৰোঁ, তেওঁলোকৰ কথাবিলাকৰ বিষয়ে মই চিন্তা কৰোঁ আৰু তেওঁলোকৰ দুখ বেজাৰৰ লগত মই একাত্ম হৈ ভাল পাওঁ। গতিকে মাতিলেই মই যাওঁ। আজি যেনেকৈ আজি আমাৰ অসম সাহিত্য সভাৰ এটা বিশেষ শাখা সাহিত্য নগৰ সাহিত্য সভা, সেই শাখাটোৰ সোণালী জয়ন্তী উপলক্ষে আজি এখন ৰাজহুৱা সভা আছিল আৰু তেওঁলোকে মই ঘৰত নাপাতো বুলি গম পাই তেওঁলোকে কৰিলে কি, সেই মিটিংখনতে দুটা ভাগ কৰিলে। এটা অভ্যৰ্থনা সমিতি গঠনৰ ভাগ, আনটো হৈছে জন্মদিন পালন। কিন্তু গুৱাহাটীৰ পৰা মোৰ ছাত্ৰীসকল অহা বুলি শুনি মই অলপ মিটিংখনলৈ যোৱাত দেৰি হৈ গ'ল। কিন্তু মই দেখিলোঁ যে মিটিং শেষ হৈ যোৱাৰ পিছত তেওঁলোকে মোৰ কাৰ্যসূচীটো ৰাখি পেলাই তেওঁলোকে মোক দিবলৈ আহিলে। মই তেতিয়া গ'লোঁ আৰু সেই সভাতেই তেওঁলোকে এটা কেক কাটি মোৰ জন্মদিন উদযাপন কৰিলে। এইবিলাক কথাই মোক অলপ জীৱনটোক মানে স্বাভাৱিকভাৱে, জীৱনটো এনেকুৱাই, জীৱন এটি শেষ নোহোৱা সাধু, ওঠৰ হাঁহি চকুৰ পানী আহে আহে কথা। জীৱন এটি শেষ নোহোৱা সাধু। ছাৰে জীৱনক এইদৰে উপভোগ কৰিছে, দুখ বেজালা জীৱনলৈ আহে, কিন্তু সেইবিলাকৰ মাজেদিও তেওঁ জীৱনবোধ যিটো উপলব্ধি কৰে, যিটো জীৱন, সেইটো ছাৰৰ আদৰ্শ। একাকীকত্বটো মই আহিব নিদিওঁ। মই যেন সকলোৰে মাজত আছোঁ, সকলোৱে যেন মোক গ্ৰহণ কৰক, এনেকুৱা ধৰণৰ কাম। ছাৰ, আপুনি অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল হাওৰাঘাট অধিৱেশনত। আমাৰ মনত আছে। এইখিনিতে মই আৰু এটা কথা কওঁ, আজি মোৰ দিনটো আৰু তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। লণ্ডনত থকা মোৰ ছাত্ৰী এগৰাকী, যিগৰাকীক মই গান শিকাইছিলোঁ, তেওঁ আজি ফোন যোগে মোক মই শিকোৱা গানটো গাই শুনালে, জন্মদিনৰ উপহাৰ হিচাপে। ইয়াতকৈ ছাৰ আৰু কি সুখ লাগে? মই খুব আনন্দিত হৈছোঁ। ছাৰ, মই ক'ব বিচাৰিছোঁ যে আপুনি অসম সাহিত্য সভাৰ এনেকুৱা এটা সন্ধিক্ষণত উপসভাপতি হৈছিল, নিৰ্বাচিত যিগৰাকী উপসভাপতি চামসিং হানছে, তেখেতে দায়িত্ব ল'বলৈ নপাওঁতেই তেখেত পৰলোকগামী হ'ল। নিৰ্বাচনৰ ভোট গণনাত তেওঁ মোতকৈ বেছি পাইছিলে, কিন্তু আপুনি দ্বিতীয় স্থানত আছিল। কিন্তু অসম সাহিত্য সভাই যিহেতু তেখেতে দায়িত্বই ল'ব নাপালে, তেখেতৰ পৰলোক যেতিয়া গমন হ'ল, তেতিয়া আপোনাক, আমিও সেইখন সভাত আছিলোঁ, আপোনাক নিৰ্বাচিত, আপোনাক সেই দায়িত্ব অৰ্পণ কৰিলে দ্বিতীয় স্থানত থকাৰ বাবে। কিন্তু সাহিত্য সভাই আপুনি সফলতাৰে সেই কাৰ্যকালসমূহ সম্পন্ন কৰাত সাহিত্য সভাই দ্বিতীয়টো কাৰ্যকালৰ কাৰণে আপোনাক নিৰ্বাচিত কৰিছিলে। আপোনাৰ সেই দিনৰ সাহিত্য সভা আৰু বৰ্তমানৰ সাহিত্য সভাৰ মাজত আপুনি কি পাৰ্থক্য দেখে? পাৰ্থক্য হৈছে, সাহিত্য সভা আগতকৈ বহুত ডাঙৰ হৈ গ'ল এতিয়া, আৰু সাহিত্য সভাত মানুহৰ সংখ্যা বেছি হৈছে, আৰু য'ত মানুহৰ সংখ্যা বেছি থাকে তাত ভাল মানুহ বেয়া মানুহ সকলো থাকে। আৰু সাহিত্য সভা এনেকুৱা এটা অনুষ্ঠান, কাকো বাধা দিব নোৱাৰে। এনেকুৱা এটা অনুষ্ঠান, এটা ৰাজনৈতিক দলত সোমাব খুজিলে মোৰ বহুতখিনি কথা কনচিডাৰ কৰি তেওঁলোকে, সাহিত্য সভাটোতো ব্যৱস্থা নাই। যিয়ে সাহিত্য সভালৈ আহা, সাহিত্য সভা সাদৰেৰে গ্ৰহণ কৰে। আজি সাহিত্য সভাত এনেকুৱা নজিৰ আছে যে ৰাতি বিষয় বাছনি সভাত কোনোবা এজন মানুহৰ কিবা ব্যৱহাৰত সাহিত্য সভা অসন্তুষ্ট হৈ তেওঁক বহিষ্কাৰ কৰিছে, কিন্তু ৰাতিপুৱা হোৱা প্ৰাৰম্ভিক কাৰ্যনিৰ্বাহক সভাত সেই বৰ্খাস্তকৰণ, বহীকৰণ উঠাই দিছে। এয়াই সাহিত্য সভা। সাহিত্য সভা অসমীয়া মানুহৰ সাহিত্য সভা, অসমৰ ৰাইজৰ জনগণৰ সাহিত্য সভা। সাহিত্য সভাই সকলোকে সামৰি লয়, সাহিত্য সভাই কাকো এৰি দিব নিবিচাৰে। সেইকাৰণেই সাহিত্য সভা সম্পৰ্কে মোৰ ধাৰণাটো এইটো, এনেকুৱা এটা জাতীয় অনুষ্ঠান, এই গোটেই জাতিটোকে সামৰি লৈছে। এতিয়া সেই এটা ঘৰৰ নিচিনা হৈ গৈছে সাহিত্য সভা, সকলো মানুহৰে যেন ঘৰ। আনকি অশিক্ষিত নিৰক্ষৰ খেতিয়ক এজনেও সাহিত্য সভাক অপন বুলি ভাবে। এই কথাটো সাহিত্য বৰ ভাৱমূৰ্তিক। মই ধাৰণা যে কোনো কথাই বোধহয় ম্লান কৰিব নোৱাৰে। সাহিত্য সভা সদায় সাহিত্য সভা হৈ থাকিব। ছাৰ, ধন্যবাদ। আৰু ছাৰ, আপুনি সাহিত্য সভা সাহিত্যিক হিচাপে, সাহিত্য সংগঠক হিচাপে আপোনাৰ পিতৃয়েও যথেষ্টখিনি বৰঙণি যোগাই থৈ গৈছে। আনকি তেখেতে
সাহিত্য বা অধিৱেশনবিলাকলৈ যাওঁতে তেওঁ ভ্ৰমণ বানচ লোৱা নাছিল। সেই সময়ত যিটো এটা ব্যৱস্থা আছিল ভ্ৰমণ বানচ, সেইকাৰণে ভ্ৰমণ বানচটো লৈছিলে, লৈ পেলাই আকৌ বৰঙণি হিচাপে দান কৰিছিলে। আজিও কিন্তু সেই কথাটোকে আলম হিচাপে লৈ এতিয়া গোটেই সাহিত্য সভাৰ সকলো কাৰ্যনিৰ্বাহকে এতিয়া এই ভ্ৰমণ বানচটো নলয়। এই ক্ষেত্ৰত কিন্তু এম ইব্ৰাহিম আলী বাটকটীয়া। আৰু ছাৰ, তাৰ বাবে আপুনি কি ক'ব এতিয়া? দেউতাৰ সময়ৰ কথাটো আছিলে বেলেগ। দেউতাসকলে স্বেচ্ছাসেৱক হিচাপে সাহিত্য সভাত সোমাইছে, আৰু এতিয়া যিসকল আহিছে ইয়াৰ ভ্ৰমণ বানচ নোলোৱাটো এটা ভাল কথা হৈছে, ল'ব নালাগে। সাহিত্য সভাক সেইটো বৰঙণি হিচাপে দিলে সেইটো এটা ডাঙৰ বৰঙণি হয়। কাৰণ সাহিত্য সভাৰ যিটো কাৰ্যকলাপ চলি আছে তাত বহুত মিটিং হয়, তাত মানুহ যাব লাগে, বিষয় বিষয়াসকল যাব লাগে, তেওঁলোকৰ ভ্ৰমণ বানচ দিব লাগিলে তাতে বহুত পইচা গুচি যায়। আৰু এনেই সাহিত্য সভাৰ আৰ্থিক অৱস্থাটো ডাঙৰ, অনুষ্ঠানটোহে ডাঙৰ, আৰ্থিক অৱস্থা ইমান টনকীয়া নহয়। যেনেকৈ এটা চৰকাৰ যেতিয়া বৰ ৰমৰমীয়া অৱস্থাত চলি থাকে তেওঁলোকৰ ধনৰ অভাৱ নাথাকে, কিন্তু সাহিত্য সভা এতিয়া বৰ জাকজমকীয়া অনুষ্ঠান এটা, কিন্তু তেওঁলোকৰ তেনেকুৱা ধৰণৰ ধনবল নাই। গতিকে এইটো মই খুব ভাল পাইছোঁ সেইসকল বিষয়ববীয়ালৈ যিসকলে সাহিত্য সভাক কেৱল এটা ভ্ৰমণ বানচ লোৱা অনুষ্ঠান হিচাপে গ্ৰহণ কৰা নাই, গ্ৰহণ কৰিছে যে সাহিত্য, সংস্কৃতি, ভাষা, দেশ এইবিলাক বিষয়ত মনোযোগ দিয়া সংগঠন হয় ছাৰ। গতিকে ছাৰ, সাহিত্য সভা সদায় এইদৰে উজ্জ্বলি থাকিব। সাহিত্য সভা অসমীয়া জাতিটোক ধৰ্ম, বৰ্ণ, গোষ্ঠী, সম্প্ৰদায় নিৰ্বিশেষে এটা ছাতিৰ তলত ৰাখিছে। আমিও আশা কৰিছোঁ আপোনাৰ যিটো সেইটো বৰঙণি, সেই বৰঙণি অব্যাহত থাকক। ছাৰ, মই এটা অন্য দিশলৈ আহিছোঁ। আপুনি এগৰাকী যশস্বী গীতিকাৰ। আপোনাৰ গীত আমি সৰুকালৰ পৰাই শুনিছোঁ। এতিয়ালৈকে ছাৰ কিমানমান গীত ৰচনা কৰিলে? এতিয়া মোৰ এখন সমগ্ৰ গীতৰ পুথি ওলাইছে, মোৰ গানৰ আকাশ বুলি। সেইখন আগতে ওলোৱা দুখন পুথি আছিলে, মোৰ নিৰিবিলি আৰু কিবা এটা নাম আছিলে সুৰমিতা আৰু নিৰিবিলি নামৰ দুখন 40-50টা এনেকুৱা গান আছিলে। সেইকেইটা গানো মই লগ লগাই পিছত ৰচনা কৰা মোৰ বহুত গান। সেই কিতাপখনত প্ৰায় 306টা নে 7টা গান আছে। সেইকেইটা গান ছপাৰ ওপৰত পালে, কিন্তু মোৰ ছপা নোহোৱাকৈ তাৰপিছত কিতাপখন ওলোৱা আজি 6-7 বছৰ হৈ গ'ল। তাৰপিছত মই বহুত গান ৰচনা কৰিলোঁ। এতিয়া আৰু এখন কিতাপৰ কাৰণে গান মোৰ হৈছে, কিন্তু মই এতিয়া ছপা কৰিব খোজা নাই। আৰু কিছু গান মোৰ লিখিবলগীয়া আছে, যদি আল্লাহ বা ঈশ্বৰে মোক যদি দিয়ে তেতিয়াহ'লে হয়তো মই আৰু কিছু গান লিখিম। কাৰণ বহুত ভাৱনা মোৰ এতিয়া মনলৈ আহি আছে, বৰ্তমান পৰিস্থিতিক লৈও বহুত গান আহিছে। ছাৰ, আপুনি বহুতেই গান লিখিলে, আপুনি নিজে এগৰাকী সুৰকাৰো, আপুনি গীতিকাৰো, আপুনি গাইছেও। আপুনি নিজৰ গীতবিলাকতো এজন গীতিকাৰৰ কাৰণে নিজৰ সন্তানৰ দৰে সবকেইটা গানেই আপোনাৰ ভাল, তথাপি আপোনাৰ এই গানসমূহৰ ভিতৰত আপুনি কোনটো গান গাই ভাল লাগে, গান ভাল পায়, শুনি ভাল পায়? অলপ যদি গুণগুণাই দিয়ে। কেইবাটাও গান আছে। আজি মই এটা সেই সভাত মোৰ বাৰ্থডে বা জন্মদিন পালন কৰা, তেওঁলোকে অনুৰোধ কৰিলে আপুনি গান এটা শুনাবলৈ। মই এটা গান শুনালোঁ, সেইটো আমি গুণগুণাই দিয়াটো বিচাৰিছোঁ। মই গুণগুণাই দিব পাৰোঁ। গানটো আছিলে মানে এটা, মই দেখিলোঁ যে উদযাপন সমিতি গঠনৰ আগতে এটা মানে ডাৱৰীয়া ভাৱ, কি হ'ব, কোন সম্পাদক হ'ব, কোন সভাপতি হ'ব, উদযাপন সমিতি গঠন কৰিব পাৰিম নে নোৱাৰিম, এনেকুৱা ধৰণৰ এটা ডাৱৰীয়া ভাৱ। আজি বতৰটোও ডাৱৰীয়া আছে, কিন্তু আমি যেতিয়া ভটিকলৈ গৈছোঁ, সভালৈ গৈছোঁ, দেখি তেতিয়া বতৰটো ফৰকাল হৈছে। গতিকে মই তেনেকুৱা এটা পৰিৱেশৰ লগত মিলাই মই এটা গান গাইছিলোঁ, সেইটোকে মই গুণগুণাই দিওঁ। এতিয়া ডাৱৰবোৰ কেনি গ'ল, আকাশৰ ৰং দেখোন নীলা হ'ল, জিলমিল তৰাৰে দীপালি হ'ল, জিলমিল তৰাৰে দীপালি হ'ল, তৰাৰে দীপালি হ'ল, তৰাৰে দীপালি হ'ল। অথনি আকাশখনি আছিল ডাৱৰে আৱৰা, বিজুলী নাচনী জনী
হৈছিল আপোন পাহৰা বাদলৰ মাদল হঠাৎ থমকি ৰল দালদলৰ মাদল হঠাৎ থমকি ৰল জিলমিল তৰাৰে দীপালি হ'ল সোণাৰুৰ চকুলোতে আছিল লিখা বেলি ফুল পাহি মেলি ফুলাৰ কথা সোণাৰুৰ চকুলোতে আছিল লিখা বেলি ফুল পাহি মেলি ফুলাৰ কথা সপোনৰ সাধুবোৰে সঁচা যে হ'ল সপোনৰ সাধুবোৰে সঁচা যে হ'ল জিলমিল তৰাৰে দীপালি হ'ল জিলমিল তৰাৰে দীপালি হ'ল জিলমিল তৰাৰে দীপালি হ'ল সঁচাই আপোনাৰ কণ্ঠ সেউজীয়া আপুনি চিৰ তৰুণৰ দৰে হৈ আছে আপুনি এইদৰে থাকক আমি কামনা কৰিছো স্যাৰ আপোনাৰ আৰু এটা গীত মানে অতি দৰদী কণ্ঠত গাইছিলে কুইন দাসে কুইন দাস ৰাজবংশী এইটো কুইন দাসে লিখে সেই গানটো যদি কোনটো গান আছিলে এই যে কৰবীৰে মালা নাগাঠিবা কৰবীৰে মালা নাগাঠিবা সেইটো আচলতে কুইন দাসে পিছত গাইছে কিন্তু ৰেডিঅ'ত প্ৰথম গাইছিলে মোৰ নগাঁও ছাত্ৰ অঞ্জলি কটকী দেই তাৰপিছত আৰু বহুতে গালে ৰেকৰ্ডো কৰিলে কেইবাজনেও আমাৰ মংগলদৈৰ অপৰ্ণা বণিক কটকী ছোৱালীজনীয়ে কৰিছিল তাৰপিছত জয়ন্ত হাজৰিকাৰ পুত্ৰ ময়ূৰ হাজৰিকা তেওঁৰ পত্নী লাইলী হাজৰিকা মোৰ এগৰাকী বান্ধৱী শিখা দত্ত বুলি তেওঁৰ ছোৱালীজনীয়ে মাকৰ মুখৰ পৰা শুনি সেইখন তেওঁ ৰেকৰ্ড কৰিছিল তেতিয়া কেছেট আছিলে তাৰপিছত মই যেতিয়া মোৰ কিছুমান চিলেক্টেড গান নিৰ্বাচিত গান মই চিডি কৰিবলৈ ল'লোঁ প্ৰায় 15টা গান মই চিলেক্ট কৰি ল'লোঁ তেতিয়া মই দুৰ্গাময়ী ভূঞাৰ ওচৰলৈ গ'লোঁ বৰা এতিয়া কাৰণ তেওঁ মোক সদায় কৈ থাকে ছাৰ আপোনাৰ গানবিলাক ৰেকৰ্ড কৰিব লাগে তেওঁক মই ক'লোঁ যে ইমান পইচা মই ক'ত পাওঁ আজিকালি আৰ্টিষ্টবিলাকক বহুত টকা দিব ছাৰ মই কওঁ আপুনি ৰেকৰ্ড কৰক খালি আপোনাৰ প্ৰিয় ছাত্ৰীও হয় আৰু এগৰাকী বিশিষ্ট শিল্পী গতিকে মই খুব অনুপ্ৰাণিত হ'লোঁ আৰু 15টা গান মই ৰেকৰ্ড কৰিলোঁ তেতিয়া এই কৰবীৰ মালাটোও দিলোঁ কাৰণ তোমাৰ দৰে প্ৰায়বিলাক মানুহে মোক এই গানটোৰ কথা কয় ভাল পাওঁ আমাৰ হৃদয় চুই যায় ছাৰ এইটো গান গুণগুণাই দিওঁ আজি দুৰ্গাময়ী ভূঞা আহিছিল কৰবীৰে মালা নাগাঠিবা কৰবীৰে মালা নাগাঠিবা কৰবী মৰহি যাব সুৰভি হেৰাই যাব কৰবী মৰহি যাব সুৰভি হেৰাই যাব কৰবীৰে মালা নাগাঠিবা কৰবীৰে মালা নাগাঠিবা স্যাৰ আপোনাৰ আজি উপজা দিন আৰু এটা গানৰ কথা নকলে আমাৰ আধৰুৱা হ'ব আপুনি এটা অতি সুন্দৰ গান লিখিছিলে আমাৰ অসমৰ পটভূমিত আমাৰ এই যে অসম শংকৰদেৱ আজান পীৰ মাধৱদেৱৰ দেশ অসম আপুনি সম্প্ৰীতিৰ গীত এটা আছিল ইছলামপুৰত থাকেও ৰামপুৰত ইছলাম বিশেষকৈ এই গানটো সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক সেইটো অকণমান গুণগুণাই দিয়ক ছাৰ তাৰপিছত আমি অন্য প্ৰসংগলৈ যাম এই সাম্প্ৰতিক সময় বুলি নাই অসমত এই পৰিৱেশটো চলিয়ে আছে এটা সম্প্ৰীতিৰ ক্ষেত্ৰত সদায় আঘাত সানিবলৈ কোনোবাই যত্ন কৰে তেওঁলোকক মোৰ ক'বৰ ইচ্ছা আছে যে অসম বা ভাৰতত হিন্দু মুছলমানৰ সংঘাতটো এটা কৃত্ৰিম বস্তু যেন মোৰ কৃত্ৰিম আৰু সাময়িক ই হৃদয়লৈকে কাৰো নিশিপায় বিভিন্ন স্বাৰ্থত বিভিন্নজনে সাম্প্ৰদায়িক কথা কয় ন্যস্ত স্বাৰ্থৰ তেতিয়া মই এবাৰ কৰিম চুকত আমাৰ মংগলদৈ চহৰৰ এটা বৰ উল্লেখযোগ্য স্থান তাত মই সন্ধিয়া সময়ত মগৰিবৰ সময়ত মই কিবা এটা কথা থিয় হৈ আছিল তেতিয়া মই শুনিছিলোঁ আজান দিছে মছজিদত আৰু বামুণ পৰাত সেইপিনে শংকাধন বাজি উঠিছে তেতিয়া মানে এইখনে আজান একেলগে শংখ তেতিয়া মোৰ মনলৈ আহিল ইছলামপুৰত ৰামপুৰত ইছলাম
সম্প্ৰীতিৰে এনে মধুৰ চাৰে কি গুণগুণাই দিয়ক ছাৰ। গানটো গাবলৈ টান, তথাপি মই গাইছোঁ অলপ। এইটো তাৰ পাৰফৰ্মেঞ্চ নহয়, মই পাৰফৰ্মিং আৰ্টিষ্টো নহয়, মই কেৱল প্ৰাসংগিকতে কেতিয়াবা গান গাওঁ। ইছলামপুৰ, তুমি গোৱাৰ লগতে গাওঁ। ইছলামপুৰত থাকে ও ৰাম, ৰামপুৰত ইছলাম, সম্প্ৰীতিৰে নে মধুৰ, সম্প্ৰীতিৰে নে মধুৰ, চানে কি ক'ত পাম, ইছলামপুৰত থাকে ও ৰাম, ৰামপুৰত ইছলাম। সুন্দৰ ছাৰ। ছাৰ, দৰংগিলা সাহিত্যসভাই আপোনাক দৰং ৰত্ন হিচাপে বিভূষিত কৰিছে, সন্মান প্ৰদৰ্শন কৰিছে। আপুনি দৰংগিলা সাহিত্য বঁটাৰো দুটা কাৰ্যকালৰ, প্ৰথমবাৰ আপুনি 1992 চনত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল এটা বছৰৰ কাৰণে, কিন্তু আপুনি একেলগে দুটা বছৰ আপুনি সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিলে। তাৰ পৰৱৰ্তী সময়ত যিটো মই সম্পাদক আছিলোঁ, আপুনি আকৌ মোৰ লগতো সভাপতি হ'ল। আৰু দৰঙৰ আপুনি যিধৰণে অসমৰ পটভূমিতো কাম কৰিছেই, দৰংখনলৈ আপুনি যথেষ্টখিনি বৰঙণি যোগাইছে, শিক্ষা, সাহিত্য, সংস্কৃতি আৰু বিশেষকৈ সমাজ জীৱনলৈ, সমাজ সংগঠনত সৈক্য সম্প্ৰীতিৰ কাৰণে আমি নিদৰ্শন দাঙি ধৰিছোঁ। আৰু তাৰ লগতে আপোনাৰ ডক্টৰ নগেন্দ্ৰনাথ শৰ্মা মহাশয়কো আপোনাৰ লগতে একেলগে দৰংগিলা সাহিত্যসভাই দৰং ৰত্ন উপাধি সন্মান প্ৰদান কৰিছে। আমি অত্যন্ত গৌৰৱবোধ কৰিছোঁ। আপোনাৰ অনুভৱ কেনে এই ক্ষেত্ৰত? ঠিক দৰং ৰত্ন সন্মান দিয়াৰ আগতে ইয়াত এটা দীনেশ্বৰ শৰ্মা ডাঙৰীয়াৰ, দৰঙৰ এজন বিশিষ্ট ব্যক্তি, ঐতিহাসিক ব্যক্তি বুলি মই কওঁ। তেখেতেই প্ৰথম মঙলদৈ বুৰঞ্জী ৰচনা কৰিছিল। তেখেতৰ স্মৃতিত এটা সংগঠন আছে, দীনেশ্বৰ শৰ্মা স্মৃতি দিৱস পাতিছিলে। এই দৰং ৰত্ন দিয়াৰ কিছুদিন আগত, এসপ্তাহমান আগতে তেওঁলোকে আহি মোক কৰিলে কি, মোক দৰং গৌৰৱ নামৰ এটা উপাধি দিলে। দৰং গৌৰৱ মোৰ লগত আৰু কেইজনমানক দিলে। সেইদিনাখন মই খুব আনন্দিত হৈছোঁ। তাৰমানে দৰঙৰ মানুহখিনিয়ে মোক বোধহয় গ্ৰহণ কৰিছে তেওঁলোকে, আৰু মোৰ সেইটো মোৰ বিশ্বাস অলপ বাঢ়ি গৈছে। তাৰপিছতে দৰং জিলা সাহিত্য সভাই যেতিয়া প্ৰস্তাৱ দিলে, মোক জনালে যে আপোনাক এনেকৈ দৰং ৰত্ন উপাধিৰে আমি সন্মানিত কৰিব বিচাৰিছোঁ, আৰু আপোনাৰ লগতে বিশিষ্ট পণ্ডিত, গৱেষক, প্ৰবন্ধকাৰ আৰু এজন ৰাজনৈতিকো ব্যক্তি আছিল তেওঁৰ লগতে আপোনাকো দৰং ৰত্ন উপাধি বা সন্মান দিব বিচাৰিছোঁ। মই বৰ আনন্দেৰে সৈতে সেইটো গ্ৰহণ কৰিলোঁ, এইকাৰণেই যে সাহিত্য সভা বোলা বস্তুটো হৈছে মোৰ বস্তু। মই নিজে ভাবোঁ, মই সেইকাৰণে কওঁ যে সাহিত্য সভাত মই আছোঁ, সাহিত্য সভাত মই আছিলোঁ, আৰু সাহিত্য সভাত মই থাকিম। সাহিত্য সভা আছেনে নাই এই কথাটো, মই সাহিত্য সভাত আছোঁ। ছাৰ, এইটো আপোনাৰ এইটো শাশ্বত কথা আপুনি সদায় কৈ আছে যে সাহিত্য সভাত মই আছিলোঁ, আছোঁ আৰু থাকিম। সাহিত্য সভা সদায় থাকিব অসমীয়া মানুহৰ। গতিকে দৰং জিলা সাহিত্য সভাই যেতিয়া মই সাহিত্য ৰত্ন উপাধি দিলে, মইতো সাহিত্য সভাৰ সন্মান দৰং ৰত্ন উপাধি দিলে, মই সাহিত্য সভাৰে এতিয়া সন্মান বুলি মই গ্ৰহণ কৰিলোঁ। আৰু এইটো মই বৰ আনন্দিত হৈছোঁ। দৰং জিলা সাহিত্য সভাই যে মোক এনেকুৱা ধৰণে সন্মানিত কৰিব, এই কথাটো মই আশা কৰা নাছিলোঁ, কিন্তু হয়তো ভাবোঁ মই দৰং জিলা সাহিত্য সভাতে মোক কিবা এটা সন্মান তেওঁলোকে, মই ভাবি থাকোঁ কেতিয়াবা নিশ্চয় দিব, কাৰণ আমাৰ ফুলেন্দ্ৰনাথ চৌধুৰীয়ে সন্মান দিয়া হৈছে। তেওঁ দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক। এইটো হোৱাৰ পিছত ভালেই হৈছিলে। তাৰপিছত মোক দৰং জিলা সাহিত্য সভাৰ সম্পাদকে এটা খুব ফৰ্মেল প্ৰস্তাৱ নহয়, এনেই বোলো আলোচনা কৰিছে এখন, লগতে আপোনাৰ সম্বৰ্ধনা গ্ৰন্থ উলিয়াব পাৰি নেকি। তেতিয়া মই ক'লোঁ যে সম্বৰ্ধনা গ্ৰন্থ উলিয়াব নালাগে, যিহেতু সম্বৰ্ধনা গ্ৰন্থখনৰ ছপা খৰচ ময়েই দিম, সেইটো মই সাহিত্য সভাক দিবলৈ নিদিওঁ। গতিকে মোৰ মতে মই উলিয়াবৰ কাৰণে তোমালোকে মোক স্বাধীনতা দিয়া।
কাৰণ এখন সম্বৰ্ধনা গ্ৰন্থত প্ৰায়বিলাক মানুহে মোক যেনেকৈ জীৱনপঞ্জীত দেখিব তেনেকৈ লিখিব, কিন্তু মই অলপমান কিতাপখন বেলেগ ধৰণে কৰাৰ ইচ্ছা আছে। মই কি লিখিলোঁ, কি প্ৰবন্ধ লিখিলোঁ, কি সাহিত্য কৰ্ম কৰিলোঁ, এইবিলাক কথাবোৰ কথা কোৱাৰ বৰ মই ক'ত পঢ়িলোঁ, ক'ত পাছ কৰিলোঁ, মোৰ দেউতাৰ নাম কি, মাৰ নাম কি, প্ৰায়বিলাক মই সম্বৰ্ধনা গ্ৰন্থত মোৰ ইচ্ছা হ'ল যে নহয় মানুহবিলাকে মোক কেনেকৈ দেখিলে। মই আজি 85 বছৰ মানুহৰ মাজত থাকিলোঁ, জনা বুজা হোৱাৰ পৰা মই 15 বছৰৰ পৰা যদি মই জানা বুজা হৈছোঁ, মই মানুহৰ লগত আছোঁ। সৰুৰ পৰা মোক মানুহে যিবিলাকে পাইছে, মোক ডাঙৰ যেনেকৈ আপোনাৰ কৰ্মক্ষেত্ৰত যেনেকৈ পালে, শিক্ষা ক্ষেত্ৰত যেনেকৈ পালে, গানৰ ক্ষেত্ৰত যেনেকৈ পালে, এইখিনি মোৰ জানিবৰ এটা মোৰ হেঁপাহ আছে। গতিকে মই জনসাধাৰণে কি ধৰণে ভাবে সেইকাৰণে মই অনুভৱৰ জ্বলনাৰে মানুহজন বুলি মই এটা শিৰোনামা কৰি মই নিজে প্ৰথমতে চিন্তা কৰিম কেনেকুৱাবিলাক বস্তু মই মানুহক কেনেকৈ বুজাম। এইটো বুজিবলৈ টান হ'ব, বহুতে বুজি নোপোৱা নাই, লিখা পঠিয়াইছে কিন্তু তেওঁলোকে যথাযথ লিখিছে, বুজি পোৱা নাই। কিন্তু কিছুমান প্ৰবন্ধ আহিছে একেবাৰে মই যেনেকৈ কৈছোঁ তোমাৰ প্ৰবন্ধটো যেনেকৈ, মই যিটো কৈছোঁ সেইটো আহিছে। মোক চাৰিওফালৰ পৰা কেমেৰা লগাই চাই যিটো পাইছে সেইটো। আনকি এজন লেখকে, মোৰ বৰ অন্তৰংগ লেখক, তেওঁ মোক ক'লে যে আপোনাৰতো বেয়া গুণ কিছুমান আছে বুলি লিখিবি, নিশ্চয় লিখিবা। মই আপোনাক বহুত কথাত বেয়া পাইছিলোঁ, আপোনাক কোৱা নাই, কিন্তু আজি মোক এটা চান্স দিলে আপুনি চপাবনে বুলি, তুমি লিখি দিয়া। জীৱনৰ দিশ তুমি প্ৰথমতে লিখি লোৱা, অনুভৱে তোমাক যদি কৈছে লিখিবলৈ সেইখিনি লিখিবা। তুমি লিখি ভাবিবা এইটো মোৰ অনুভৱত চান্স দিম নে নিদিম, মই কি পৰিস্থিতিত তোমাক বেয়া ব্যৱহাৰ কৰিলোঁ বা বেয়া কথা ক'লোঁ বা মই কিবা বেয়া হেৰি কৰিলোঁ, সেই পৰিস্থিতিটো বৰ্ণনা কৰিবা। এই পৰিৱেশত মোক তেওঁ এনেকৈ ক'লে, লেট দি আদাৰ্ছ কনচিডাৰ, এই কথাটো মোৰ কোৱা উচিত আছিল নে নাই। গতিকে তেওঁ এতিয়া লেখাটো পঠিওৱা নাই, বোধহয় দেউতাৰ মূৰত আছে, পঠিয়াব তেওঁ। ছাৰ, আপোনাৰ জীৱনৰ দিশ আৰু বাণী ইমান বিশাল যে আমি এই চমু সাক্ষাৎকাৰত চব সামৰিব নোৱাৰোঁ। আমি হয়তো কেতিয়াবা আকৌ বহিম। যে আপুনি দৰং ৰত্ন সন্মান লাভ কৰিলে, অকল ইমানেই নহয়, আপোনাক অসম সাহিত্য বা সাহিত্য আচাৰ্য সন্মানেৰেও সন্মানিত কৰিলে। অসম চৰকাৰে পাৰ্বতী প্ৰসাদ বঁটা প্ৰদান কৰিছে। আপুনি সাহিত্যিক পেঞ্চনৰ মৰ্যাদা অলেখ আপোনাৰ সন্মান বঁটা বাহন আছে। এইদৰে যথাযোগ্যভাৱে ৰাইজে ইয়াক বা জনসাধাৰণে অসমীয়া আৰু ৰাইজে আপোনাক নগাঁৱৰ কল্লোল গোষ্ঠীয়ে এইবাৰ গ্ৰন্থমেলাত মোক এটা বিশেষ কাৰ্যসূচীৰে সাক্ষাৎকাৰ এটা মঞ্চত গ্ৰহণ কৰিছে। দীঘলীয়া সাক্ষাৎকাৰ, প্ৰায় 3 ঘণ্টা জোৰা। আকৌ এটা হৈছে কি, আজি যোৱাকালি ৰেডিঅ'ত প্ৰভাতী তৰংগত তেওঁলোকে এটা বিষয় লৈছিলে দেশপ্ৰেমমূলক অসমীয়া গীত। এই আলোচনাটোত মোক ফোন যোগে সংযোগ কৰিছে তেওঁলোকে, মোৰ বক্তব্য লৈছে। মোৰ আৰু আন এগৰাকী অসমৰ প্ৰসিদ্ধ গীতিকাৰ কীৰ্তিকমল ভূঞাদেৱক আমাক ক'ব দিছে যে অসমীয়া দেশপ্ৰেমমূলক গীতৰ বিষয়ে আপোনালোকে কওক। মই কৈছোঁ, মই তাত মোৰ এটা দেশপ্ৰেমমূলক গীতো মই গাই দিছোঁ। যে মই বহুতৰ নাম ক'লোঁ, বহুতৰ গীতৰ কথা ক'লোঁ, আৰু মই দেশপ্ৰেমমূলক গীতৰ যেতিয়া মই প্ৰসংগ আনিছোঁ তেতিয়া মই মহাভাৰতৰ গৈছোঁ, ৰামায়ণলৈ গৈছোঁ। তাত স্বৰ্ণলংকা যেতিয়া দখল কৰিলে শ্ৰী শ্ৰী ৰামচন্দ্ৰ আৰু লক্ষ্মণে কৈছিলে যে ইমান ধুনীয়া লংকাখন আমি পাই গ'লোঁ। তেতিয়া শ্ৰী ৰামচন্দ্ৰই কৈছিলে জননী জন্মভূমি তাৰপৰা লংকাত মোৰ মন বহা নাই, মোৰ এতিয়া জননী জন্ম। এই যে দেশপ্ৰেম, সেইটো আমাৰ মহাকাব্যিক যুগৰ পৰা চলি আহিছে। তাৰপিছত মই আদৰ্শৰ প্ৰেৰণা একেবাৰে তপজুল আলিলৈকে ক'লো। তাৰপিছত ময়ো দেশপ্ৰেম বুলি গীত কেইবাটাও লিখিছোঁ, তাৰ এটা গাৰো মই গাই শুনাইছোঁ। তাৰপিছত আকৌ তেওঁলোকে মোৰ লেকচাৰটো শেষ হোৱাৰ পিছত, ভাষণটো শেষ হোৱাৰ পিছত, বক্তব্য শেষ হোৱাৰ পিছত মোৰ এটা গান তেওঁলোকে গাই শুনালে, বজাই দিলে। বেলেগ এজন শিল্পীয়ে গাইছে, মোৰ সুৰটোৰ নিচিনাই হৈছে, সুৰ বেয়া হোৱা নাই গান।
ভাল গাইছে। গতিকে এই ধৰণে মই মানুহৰ আগত কথা কৈছোঁ। কেতিয়াবা হয়তো কিবা কাৰণত হয়তো অলপমান হেৰিও হ'ব পাৰে, গ্ৰহণযোগ্য নহ'বও পাৰে, কিন্তু মই কথাখিনি কৈছোঁ। সুন্দৰ ছাৰ। ছাৰ, আপুনি 85 বছৰ পূৰা কৰিলে আৰু 86 বছৰত ভৰি দিলে। আপুনি আপোনাৰ মই জনাত আপোনাৰ সাহিত্য সভাৰ সভাপতি পেনেলতো নাম আহিছিল আৰু অদূৰ ভৱিষ্যতে যে আহিব, আমাৰ সেইটো এটা আমাৰ আশা আছে। আহিলেও বোধহয় মই শাৰীৰিকভাৱে নোৱাৰিম, তথাপি যদি আহে হয়তো মই মনোবল যদি গোটাব পাৰোঁ, বেলেগ কথা। ছাৰ, আপোনাৰ স্বাস্থ্য অটুট থাকক, সুস্বাস্থ্য অটুট থাকক। আপুনি শতায়ু লাভ কৰক। শতায়ু নহয়, আজিকালি মানুহ 90 বছৰ 95 বছৰ। আজি ফুলেন্দ্ৰনাথ চৌধুৰীয়ে ছাৰ এতিয়া তেখেতে 91 বছৰ পূৰা কৰিছে। গতিকে তেখেতে সুস্বাস্থ্যৰে আছে। আপুনিও এই ধৰণে আমাৰ শংকৰদেৱৰ বয়সটো পাওক, সাহিত্য সভাকো নেতৃত্ব দিয়ক, আমি আশা কৰিছোঁ। আৰু আপোনাৰ কাপৰ পৰা বহুত গীত ওলাওক। আপুনি উপন্যাসৰ ৰচনা কৰিছে, উপন্যাসো আছে, আপোনাৰ প্ৰবন্ধ পুথি আছে, গতিকে আপোনাৰ কবিতা আছে। আমি আশা কৰোঁ এতিয়াও অপ্ৰকাশিত যে আপোনাৰ সাহিত্য সম্ভাৰ এখন ইদ্ৰিচালী ৰচনা প্ৰচেছ। মই লেখা পঢ়া যিটো কাম, সেইটো মোৰ মানে এটা নিয়মিত কাম। মই আজৰি সময় এনেই নাথাকোঁ, কিবা এটা পঢ়ি থাকোঁ, কিবা এটা লিখি থাকোঁ, কেতিয়াবা গান গাই থাকোঁ। এইটোৱে মোক নিসংগতাই মোক লগ পাব নোৱাৰা ধৰণে মই থাকোঁ। শেষত ছাৰ, আপুনি যিটো দেশপ্ৰেমমূলক গীতৰ কথা ক'লে, আপুনি পৰিৱেশন কৰিছিলে নগাঁৱত, সেই গানটোৰ কলিৰে ৰেডিঅ'ত কৰিলে। সেই গানটোৰ প্ৰথম ভাগী গানেৰে আমি আমাৰ আলোচনাটো আজি ইয়াতে আচলতে সমাপ্ত নহয়, অসমাপ্ত। কেতিয়াবা আমি আকৌ আলোচনা কৰিম। ধন্যবাদ। ও আমাৰ আই, তোমার রূপর যে তুলনা নাই। ও আমার সেউজি তোমার আসল খনি, উড়ে বতাহতে রং বিরঙর কত যে ফুল ফুলি উঠে তাতে। আই, তোমার রূপর যে তুলনাও নাই। আয়, তোমার রূপর যে তুলনাও নাই। আই, তোমার মরমরে তুলনা যে নাই। আয়, আমি তোমার বাবে আশা ভরা গীত গাও। আয়, আমি তোমার হাঁহিটি বিৰিঙাও। আই, তুমি চৰণতে দিয়া মাথাই। আই, তোমাৰ চৰণতে দিয়া মাথাই। আই, তোমাৰ চৰণতে দিয়া মাথাই। সুন্দৰ সুন্দৰ দেশপ্ৰেমমূলক গীত। ছাৰ প্ৰবল আশাবাদী আৰু জীৱনক ছাৰে জয় কৰিছে বুলি ক'ব লাগিব। ইমানবোৰ জীৱনৰ যন্ত্ৰণা প্ৰত্যাহ্বান নেওচি তেখেতে হাঁহি মুখে সাহিত্য সাধনা কৰিছে, নতুন প্ৰজন্মক প্ৰেৰণা যোগাইছে। আৰু আজি 85 বছৰ সম্পূৰ্ণ কৰিও 86 বছৰত ভৰি দি তেখেতে চিৰ সেউজ হৈ আছে। সুন্দৰ হাঁহি, সুন্দৰ বাণী, সুন্দৰ কথাৰে আমাৰ মঙলদৈবাসীক, দৰংবাসীক, অসমবাসীক তেওঁ ধন্য কৰিছে। তেখেতে শতায়ু পাক। আজিৰ এই পবিত্ৰ তেখেতৰ উপজা দিনত আমি পুনৰবাৰ ছাৰলৈ সেৱা যাচিছোঁ আৰু উপজা দিনৰ সশ্ৰদ্ধ লগ জনাইছোঁ। ধন্যবাদ।